আমি মংগলাচৰণকে গৈছোঁ। কৃষ্ণ হৰি আওৰা শ্ৰীমন্ত শংকৰ হৰিভকত জানা যেন কল্পতৰু তাহান্ত বিনাই নাই নাই আমাৰ পৰম গুৰু আমাৰ পৰম গুৰু আও হৰি আওৰা। শ্ৰীমদ্ ভাগৱতে মহামুনিকৃতে কিংবা পরেশ্বরঃ সৈদ্ধারিদ্য অবরিদ্ধতে কৃত্তিবি শুশ্রূষবিস্তৎসনাৎ। অর্থাৎ সেই ভাগৱত ধৰ্ম যি ধৰ্মত কপট নাই আৰু হিংসা নাই। পৰীক্ষিত কপট আৰু হিংসা নোহোৱা ধৰ্মটো বুজাই দিলে যি ধৰ্মত আমি আছোঁ সেই একশৰণ হৰিনাম। গতিকে একশৰণ হৰিনাম ধৰ্মৰ মহাপুৰুষ শংকৰদেৱে আমাক দি থৈ গ'ল। পূৰ্বাপৰ নিবন্ধন অনুসৰি ৰীতি অনুসৰি নীতি অনুসৰি আমি সেই নীতিৰে আমি আগবাঢ়িবলৈ আৰম্ভ কৰিছোঁ। গুৰুস্মৰণ হ'ল। এতিয়া আমি ভাগৱত মাহাত্ম্যলৈকে আৰম্ভ কৰিছোঁ। শ্ৰীমদ্ ভাগৱতম শ্ৰীকৃষ্ণায় নমঃ। ও নমো ভাগৱতে বাসুদেৱায়। জন্মাদস্বজতো অন্নয়া आदि इतरत स्वार्थे स अभिक्वस्वरतः तेने ब्रह्मग्रहीत कवये मुच्यन्ति सूरयः तेजो वारिमिदं यथा विनु ईश्वर्गोऽयं स्वहा धाम्ना स्वेन सदा निरस्तुककं सत्यं परमधिमहि धर्मा प्रोजितकैतभौत्रा परमा निर्मत्स्वरणं सतं वेदं वास्तवमत्र वसु शिवदं तापत्रय उन्मिलनं। श्रीमद्भागवते महामुनिकृते किंबा परेश्वरः सद्यरिद्ध अवरिद्धते कृत्तिभ्यश्रुश्रुषविस्तत्सनात् निगम कल्पतरुर्गलितं फलं सुखमोखाद अमृतदवसंहितं पीबत भागवतं रसम् आलयं मुहुर्मुहुः रसिका भुवि भावुकाः। औ हरि औ শ্ৰী শব্দ মটু প্ৰত্যয় আৰু ভাগৱত এই তিনিটা শব্দ লগ লাগি শ্ৰীমদ ভাগৱত হৈছে। ভগৱন্তৰ ৩২ অলংকাৰ আৰু নিৰ্গুণ অলংকাৰ ৮টি। শ্ৰী ঈশ ভগ দম জ্ঞান বৈৰাগ্য। আৰু এই নিষ্কাম অলংকাৰৰ শ্ৰেষ্ঠ অলংকাৰ হ'ল শ্ৰী দেই। আৰু ঈশ্বৰ নিশ্চিত শ্ৰীমুখ বাণীৰ সন্মুখত শ্ৰী বহিছে দেই। মটু হ'ল প্ৰত্যয়। এই মটু প্ৰত্যয়টো ঈশ্বৰৰ চৈতন্যময় বাণীৰ সন্মুখতে বহে। সেইকাৰণে গীতা আৰু ভাগৱতৰ সন্মুখত এই মটু প্ৰত্যয় বহিছে। শ্ৰীমদ ভাগৱত আৰু শ্ৰীমদ ভাগৱত গীতা। শেষৰ শব্দটো হ'ল ভাগৱত। ৪টা আখৰ আছে। ভাকৰম ভাবুকম গপদম গেয়ম ৱপদম বৈষ্ণৱম তপদম তত্ত্বদৰ্শনম। অসমীয়াত সৰলীকৰণ কৰিলে এনে হ'ব: ভাৱনা চিন্তা গতিলাভ ভকত বৈষ্ণৱৰ সংগ তত্ত্বদৰ্শন। উভতাই যদি দিওঁ কি হ'ব? তেতিয়া আমি জীৱনৰ দৰ্শন লাভ কৰিব পাৰিম যেতিয়া সৎসংগ পাম। সৎসংগ তেতিয়াহে পাব যেতিয়া আমি জড় চেতনাৰ ঊৰ্ধত চৈতন্য ভাৱনা নাম। কেতিয়া আহিব পাৰিম? ভাৱনা নহয় জানো? ভাৱনা যেতিয়া সত্য ঘটো। এতিয়া যদি শৃংখলাবদ্ধভাৱে ইয়াৰ সংজ্ঞাটো ক'বলৈকে এনেকুৱা হ'ব: ভাৱনা চিন্তা সত্য শুদ্ধ হ'লে মনত ক্ষুদ্ৰ বিশ্বাস আহিলে এজন ব্যক্তিয়ে যেতিয়া এই কলি যুগ সাপেক্ষে ভাৰতবৰ্ষত নতুন দেহা লাভ কৰা সাপেক্ষে তেওঁ অপ্ৰয়োজনীয় নিৰৰ্থক অৰ্থহীন কৰ্ম কাণ্ড পৰম্পৰা এৰিব পাৰিব। কোনবোৰ? যিবোৰ অপ্ৰয়োজনীয় যিবোৰ নিৰৰ্থক এই যুগ সাপেক্ষে নতুন দেহা লাভ কৰে। আৰু যেতিয়া এৰিব পাৰিব তেতিয়া জড় চেতনাৰ ঊৰ্ধত চৈতন্য ভাৱনালৈকে আহি পাৰিব। আৰু চৈতন্য ভাৱনালৈ আহিলে সেই ব্যক্তিজনে পুৰুষেই হওক মহিলাই হওক লাগে কিন্নৰে হওক জীৱনৰ পদূলি বাটত তেওঁ সৎসংগ লাভ কৰিব। আৰু সৎসংগত ৰীতি নীতি আস্থা কাষ্ঠা প্ৰমাদ এৰি অপ্ৰমাদী কেনেকৈ হ'ব পাৰি এই কথাখিনি তেওঁ লাভ কৰিবলৈ সক্ষম হ'ল, যিখিনি হ'ল জীৱনৰ দৰ্শন। ইয়াৰ পিছত লিখিলে শ্ৰীকৃষ্ণায় নমঃ। শ্ৰীটো বুজিলে? ইয়াৰ পিছত কি লিখিলে? কৃষ্ণায় নমঃ। কৃষ যোগ স্নিক যোগ অয় কৃষ্ণায়। কৃষ মানে সংস্কৃতত এটা ধাতু, ইয়াৰ অৰ্থ কৰ্ষণ কৰা। স্নিক মানে আনন্দ আৰু অয় মানে হৃদয়ত পৰম দেৱতা হিচাপে প্ৰতিষ্ঠা কৰা। অৰ্থাৎ ব্যাসদেৱে কিয় লিখিলে শ্ৰীকৃষ্ণায় নমঃ? হে পৰম পিতা পৰমেশ্বৰ, তুমি কৃষ্ণ, তুমি আনন্দৰ কৰ্ষণকাৰী আৰু তোমাক মই জানি বুজি হৃদয়ত পৰম দেৱতা হিচাপে আদৰি লৈছোঁ। অসমীয়াত মাধৱদেৱে অনুবাদ কৰিছে: প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰত প্ৰপন্ন জনতাৰণ তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো শৰণ। অৰ্থাৎ তোমাক জানি বুজি মই পৰম দেৱতা হিচাপে মানি লৈছোঁ। ইয়াৰ পিছত ও নমো ভগৱতে বাসুদেৱায়।
ব্যাখ্যাত বাহুল্য হ'ব বুলি মই সেইখিনি চমুৱাইছোঁ এয়া হ'ল দ্বাদশ অক্ষৰী মন্ত্ৰ আৰু এই ও নম ভগৱতে বাসুদেৱাৰে প্ৰহ্লাদ আৰু ধ্ৰুৱক নাৰদে ফলন দিছিল ইয়াৰ পাছত তিনিটা শ্লোক আহিছে ভাগৱত মাহাত্ম্যত শাৰী হিচাপে বাক্য হিচাপে 10টা বাক্য আছে আৰু শ্লোক হিচাপে 3টা শ্লোক জন্মাদস্য যতু অন্যয়া আদি ইতৰত স্বাৰ্থে স্ববিকসৰত তেনে ব্ৰহ্ম হৃদয় আদি কবে মুজ্জন্তিয়াত সুৰয়ঃ প্ৰথম দুই শাৰীত এই বুলি কৈছেগে উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱক এই চাৰিমুঠি জীৱক যে সৃষ্টি কৰিছে তেওঁ ব্ৰহ্মা যাৰ চাৰিটা শিৰ আমি কল্পনা কৰোঁ চতুৰানন সৃষ্টিকৰ্তা ব্ৰহ্মাই চাৰিমুঠি জীৱ সৃষ্টি কৰিছে আৰু এই সৃষ্টিকৰ্তা ব্ৰহ্মাক ব্ৰাহ্মণসকলে দিশসকলে পুৰোহিতসকলে কি কৰে ৰাতিপুৱা গায়ত্ৰীত প্ৰাৰ্থনা কৰে অৰ্থাৎ ৰাতিপুৱাৰ গায়ত্ৰীত ব্ৰহ্মাক দুপৰীয়া বিষ্ণুক সন্ধিয়া শিৱক প্ৰাৰ্থনা কৰে গতিকে ৰাতিপুৱাহে ব্ৰহ্মাক প্ৰাৰ্থনা কৰে দ্বিজসকলে বিপ্ৰসকলে ব্ৰাহ্মণসকলে কিন্তু সেই চতুৰানন ব্ৰহ্মাই যি চাৰিমুঠি জীৱ সৃষ্টি কৰিছে তেওঁ আকৌ দিনে ৰাতি কাক প্ৰাৰ্থনা কৰে অৰ্থাৎ ইয়াত কৰা হৈছেগে আদি কবয়ে মুজ্জন্তেশ্বৰ আদি কবি মানে সৃষ্টি ৰচনাৰ কাৰণে ব্ৰহ্মা আদি কবি সৃষ্টি ৰচনাকাৰী আদি কবি ব্ৰহ্মাই যাক ধ্যান কৰে অৰ্থাৎ ব্ৰহ্মাৰ ধ্যানৰ বিষয়বস্তু হ'ল ব্ৰহ্ম এটা যদি প্ৰশ্ন আহে APSC UPSC বা ডিগ্ৰী পৰীক্ষাত ব্ৰহ্ম কাক বোলে তেতিয়া আমি ক'ব লাগিব চতুৰানন সৃষ্টিকৰ্তা ব্ৰহ্মাৰ ধ্যানৰ বিষয়বস্তু হ'ল ব্ৰহ্ম ইয়াত সুৰায়ঃ চতুৰানন ব্ৰহ্মাৰ যেনেকৈ ধ্যানৰ বিষয়বস্তু ব্ৰহ্ম সেনেকৈ যিসকল ঋষি আৰু যিসকল মুনি শ্ৰুতৰ্ষি দেৱৰ্ষি মহৰ্ষি ব্ৰহ্মৰ্ষি নাই জানো দেৱৰ্ষি 7 প্ৰকাৰৰ ঋষি আছে লগতে মুনিসকল ঋষি আৰু মুনিসকলৰ ধ্যানৰ বিষয়বস্তু ব্ৰহ্ম এইবাৰ শুকদেৱক পৰীক্ষিতে সুধিছে হে গুৰুদেৱ আপোনাক আপোনাৰ পিতৃয়ে কি ধৰ্ম দিলে ভৌ গুৰুদেৱ হা তব পিতৃনে দ্বাৰা কো ধৰ্ম প্ৰদায়তে তেতিয়া শুকদেৱে কি ক'লে শুনক হে ৰাজন কৃষ্ণ দৈপায়ন বাদৰায়ন বেদব্যাস মোৰ পিতৃ ব্যাসৰ গাৰ বৰণ কলা আছিল কাৰণে কৃষ্ণ দৈপায়ন হ্ৰদত জন্মৰ কাৰণে দৈপায়ন বেদক জ্ঞান মাৰ্গ আৰু কৰ্মকাণ্ডক দুই ভাগত ভাগ কৰিছিল কাৰণে তেওঁৰ নাম ব্যাস যি সৰল লেখাই গণিতৰ সংজ্ঞা অনুসৰি এটা বৃত্ত সমানে দুভাগ কৰে তাকে ব্যাস বোলে গতিকে এই বেদৰ যি বৃত্তীয় তত্ত্ব এই বৃত্ত তত্ত্বটোক দ্বিখণ্ডিত কৰাৰ কাৰণে তাৰ নাম ব্যাস দেই আৰু উপজি এনে কথা কৈছিল সেইকাৰণে বাদৰায়ন সেইকাৰণে শুকদেৱে কৈছে কৃষ্ণ দৈপায়ন বাদৰায়ন বেদব্যাস মোৰ পিতৃয়ে মোক সেই ধৰ্ম দিলে যি ধৰ্মত কপট আৰু হিংসা নাই সংস্কৃতত শুকদেৱে পৰীক্ষিত কৈছে ধৰ্মা প্ৰৌজিতা কৈত বৌদ্ধ পৰমা নিৰ্মাত স্বৰণম সতম वेदं वास्तव मात्र सुशीबदम तापत्रय उन्मिलनम हे राजन आदि भौतिक आदि दैविक आध्यात्मिक তিনি তাপৰ পৰা পৰিত্ৰাণ পাবলৈ যি ধৰ্ম মোক দিলে যি ধৰ্মত মই আশ্ৰয় ললো পিতৃৰ বাক্য অনুসৰি সেই ধৰ্মই মোক তিনি তাপৰ পৰা পৰিত্ৰাণ দিলে আৰু সেই ধৰ্মত কপট নাই আৰু হিংসা নাই কৈতৱ মানে কপট সেই বিষয়ে 627 নম্বৰ ঘোষাৰ পৰা মাধৱদেৱে 6 জোকা ঘোষা লিখিছে আপোনালোকে বিচাৰি চাব মই উদাহৰণ এটি মাত্ৰ দিছোঁ যাবত কৈতৱ নেৰসমন তাবত নপাইবি হৰিচৰণ যেতিয়ালৈকে কপট নেৰিবা তেতিয়ালৈকে হৰিচৰণ নাপাবা সবে পুৰুষাৰ্থ কৈতৱ জানে দেই ইয়াৰ পাছত আমিনো কিয় ঈশ্বৰক নাপাওঁ সেই বিষয়ে পৰীক্ষিতে সোধাত শুকদেৱে কৈছে কি বুলি কৈছে তেজু वारिमिदम यथा विनिमय यात्रे तिसर गमिसा धामना स्वेन सदा निरस्तकं सत्यं परमदिमहि तेज माने ताप बारी माने पानी मृदाং माने माटी मरुमित दुपरिया সময়ত খুজকাৰি যাওঁতে মূৰৰ ওপৰত জ্বলি থকা সূৰ্য ভৰিৰ তলুৱাত উত্তপ্ত বালি পথৰ কষ্ট যাত্ৰা কষ্ট দৃষ্টিভ্ৰমৰ কাৰণে বালি বা মাটিৰ ওপৰতে যেনেকৈ মৰুমিত মৰিচিকা দেখে সাগৰৰ দীঘলীয়া সমুদ্ৰ যাত্ৰাত ঠিক তেনেকৈ পানীৰ ওপৰতেই নাও জাহাজেৰে গৈ থাকোঁতে মাটি দেখে গছ দেখে জীৱ জন্তু দেখে কিন্তু পাৰ নাপায় যেতিয়া ভৰ বাৰিষা ধুমুহা গাজনিৰ বৰষুণজাক আহে তেতিয়া দিনতে অন্ধকাৰ হোৱা যেন লাগে শেষৰ উদাহৰণ দিছে যেতিয়া চকুত চলিহা পৰে ইংলিছত কেটেৰেক্ট বুলি কয় হিন্দীত মতিয়াবিন বুলি কয় অসমীয়াত চানি পৰা বুলি কয় কোনোবাই চলিহা পৰা বুলি কয় যেতিয়া চকুত চানি পৰে তেতিয়া সন্মুখৰ দৃশ্য ঢলি ঘটা অৰ্থাৎ ক'ব বিচাৰিছে হে ৰাজন
মায়াৰ কুঁৱলীয়ে যেতিয়া আমাৰ চকুত আচ্ছাদিত হৈ থাকিব তেতিয়া সত্যটোক দেখা নাপায় মাছমৰীয়া মানুহ এজনে বৰশীৰ কটাটোত বুন্দা কেঁচু এডাল বা টোপ এটা গাঁঠি দি জোকাৰি থাকে বৰশীডাল আৰু দূৰৰ পৰা লোভিয়া মাছে ভাবে এইটো কিবা এটা পোক পতংগ নাচি আছে এইটো মোৰ খাদ্য বস্তু বৰশীৰ কাঁইটটো নেদেখি মাছটোৱে গিলি দিয়ে আৰু মাছটোৰ কলিজাত লাগে মাছটো দৰিকণাই হওক বা মাগুৰ মাছে হওক বা বৰালি চিতালে হওক আহি পাৰ পায় কিয় কাৰণে কাঁইটটো গিলিলে কাঁইটটো কিন্তু দেখা নাছিল টোপটোহে দেখিছিল কাৰণ মাছমৰীয়া মানুহজনে জানে বাঘক ধৰিব লাগিলে পোৱালি ছাগলী পিঞ্জাৰত দিবই লাগিব সেনেকৈ আমাক মায়াই আমাক ধৰিবৰ কাৰণে জাল পাতি থৈছে সেইকাৰণে ইয়াত কৈছেগৈ যে মায়াৰ সেই আচ্ছাদন যদি আমি নিষ্কাশন কৰিব নোৱাৰোঁ যেনেকৈ কেটেৰেক্ট অপাৰেশ্যন কৰি দিয়াৰ পাছত আকৌ ধুনীয়াকৈ দেখিবলৈ আৰম্ভ কৰে এইবাৰ সুধিছেগৈ পৰীক্ষিতে শুকক বাৰু গুৰুজন আপোনাক আপোনাৰ জীৱনত আপোনাৰ পিতৃয়ে পৰাশৰ নন্দন ব্যাসে কাক শ্ৰেষ্ঠ বুলি চিনাকি কৰাই দিলে তেতিয়া 7 নম্বৰ আৰু 8 নম্বৰ শাৰীটো চাওকচোন মাহাত্ম্যত কি লিখিছে শ্ৰীমদ ভাগৱতে মহামুনিকেতে কিংবা পাৰিৰিচৰা সদ্যা হৃদ্যা আৱৰিদ্যাতে কৃত্তি বিশ্বশ্ৰেষ্ঠ হে ৰাজন মোৰ পিতৃ বেদব্যাস পুৰাণমুনি ব্যাসদেৱে মোক পৰমেশ্বৰ পৰমাত্মাৰ সৈতে চিনাকি কৰাই দিলে যাৰ নাম ল'লে পাপ সমোলনছে স্মৰণ মাত্ৰে নাশ হয় আৰু পৰমেশ্বৰ পৰমাত্মাৰ সৈতে চিনাকি হোৱাৰ পাছত অন্য ক্ষুদ্ৰ দেৱ দেৱীক পৃথকে উপাসনা কৰাৰ প্ৰয়োজন নাই কৃষ্ণক পুজিলে পূজা হয় সকলোৰে পৃথকে পুজিলে পূজাকে শুনা পায় 7 নম্বৰ আৰু 8 নম্বৰ পৰেৰীশ্বৰা কি বুলি কৈছে বাক্যটোত কিং বা পৰেৰীশ্বৰ অৰ্থাৎ ক্ষুদ্ৰ দেৱ দেৱীক উপাসনা কৰাৰ প্ৰয়োজনীয় বা কি অৰ্থাৎ পৰমাত্মা পৰমেশ্বৰৰ সৈতে চিনাকি হোৱাৰ পাছত অন্য ক্ষুদ্ৰ দেৱ দেৱীক আৰু পৃথকে উপাসনা কৰাৰ দৰকাৰ 2017 চনলৈকে মই চাকৰি কৰিবলগীয়া হৈছিল পেটৰ দায়ত আৰু 17 চনত অব্যাহতি ল'লোঁ যদি মই আজি 17 চন হ'লহেঁতেন 16 চন হ'লহেঁতেন তেতিয়াহ'লে মই সেই কাৰ্যালয়ত য'ত চাকৰি কৰিছিলোঁ ছুটি ল'ব লাগিলহেঁতেন আৰু লিখিব লাগিলহেঁতেন অধ্যক্ষ মহোদয় সমীপেক্ষু বিষয় ছুটিৰ বাবে আবেদন সন্মানপূৰ্বক বিনীতিমান এই যে ধেমাজি জিলাৰ অন্তৰ্গত হাবুঙৰ নিকটৱৰ্তী সৰু অজোহা নামঘৰ প্ৰাংগণত এদিনীয়াকৈ হ'বলগীয়া ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠানলৈকে আমাক নিমন্ত্ৰণ পত্ৰ দিছে আৰু সেই পত্ৰ আমি গ্ৰহণ কৰিবৰ বাবে আমি দ্বিধাবোধ কৰিছোঁ কাৰণ আপুনি মোক এতিয়ালৈকে ছুটি দিয়া নাই যদি মই পাবলগীয়া ছুটি আছে মহাশয়ে অনুগ্ৰহ কৰি মোক ছুটি দিলে মই সেই অনুষ্ঠানত ভাগ ল'ব পাৰিম মহাশয়ে অনুষ্ঠানটোৰ গুৰুত্ব বুজি ছুটি দিয়ে যায় প্ৰিন্সিপালে চাই কৈছে তোৰ বহুত ছুটি জমা আছে যা লিভ গ্ৰান্টেড ছুটি মঞ্জুৰ কৰা হ'ল আৰু মই ৰেলেৰে আহি ঠিক বিশ্বনাথ চাৰিআলি পাইছোঁ পুৱা হৈছে 4টা বাজিছে ভাইচ প্ৰিন্সিপালে ফোন কৰিছে ব্ৰহ্ম ক'ত গ'ল আপুনি মই বোলো মই বিশ্বনাথ চাৰিআলি ক'লৈ গৈছে মই বোলো ধেমাজি ঘূৰি নাহে কেলৈ আজি নাকৰ ইনস্পেকশ্যন আছে তেতিয়া মই কৈছোঁ মোক প্ৰিন্সিপালে পাৰ্মিশ্যন দিছে গতিকে মই আহিম তাৰ পিছ প্ৰিন্সিপালে কৈছেগৈ ফোনটো ব্লক কৰক ছুটি মই আপোনাক দিছোঁ কোনে কি কৰিব পাৰে দৰমহা দিলে মই দিম ছাছপেণ্ড কৰিলে মই কৰিম কোনো কৰিব নোৱাৰে প্ৰিন্সিপালে মোক ছুটি দিয়াৰ পাছত কোনোবাই কিবা কৰিব পাৰিব নেকি হয়নে মই প্ৰিন্সিপাল এটা অধ্যক্ষ মহোদয়ক অনুমতি পত্ৰ বিচাৰাৰ পাছত এখেতে অধ্যক্ষ এখেতে স্কুলতে কাম কৰিছিল দেই গতিকে এখেতে অনুমতি দিয়াৰ পাছত মই বেলেগে পৃথক কাৰোবাক দৰকাৰ আছে নেকি অৰ্থাৎ ঠিক সেনেকৈ কৈছেগৈ যে পৰমাত্মা পৰমেশ্বৰক চিনি পোৱাৰ পাছত আৰু বেলেগ ক্ষুদ্ৰ দেৱ দেৱীক উপাসনা কৰাৰ প্ৰয়োজন বাকী কিং বা পৰেৰীশ্বৰ এখেতে আমাৰ বিনন্দ দাৰ সৈতে দাদা বুলিয়ে মাতোঁ এঞ্জালা দি থাকক দুইজনে মোৰ তাত গৈছে এখেতে মোৰ ঘৰ চিনেমাই বিনন্দ দাই লৈ গৈছে মানে জীয়েকৰ বিয়া আৰু মোক কৈছে কি এই বুঢ়া মানুহজন কোন ব্ৰহ্ম মোৰ দেউতা আকৌ খচখচকৈ লিখিছে শ্ৰীযুত মদন গোপাল ব্ৰহ্মৰ পৰিয়ালবৰ্গ দাদা বিয়ালৈকে যাব ইমান তাৰিখে দেউতাক কৈছে ক'তনো যাব পাৰিম বাৰু শুভেচ্ছা থাকিল বিয়াখন ভালে কুশলে হ'বগৈ সকলো থাকে এই ল'ৰাহঁত যাব দিয়ে এতিয়া এখেত গুচি অহাৰ পাছত মায়ে ক'ব নেকি এই সৰু ল'ৰা মোৰ নামটো কিয় নাই ডাঙৰ দাদাই ক'ব নেকি মোৰ নামটো কিয় নাই হয়নে
গতিকে দেউতাক নিমন্ত্ৰণ দিওঁতে বাপ জনাই ডাঙৰ দাদা ডাঙৰ বৌ মাজু দাদা মাজু বৌ সৰু দাদা সৰু বৌ মোৰতো বাদেই মা বাদেই অৰ্থাৎ বিষ্ণুক নিমন্ত্ৰণ লক্ষ্মী সৰস্বতী চব নিমন্ত্ৰণ হৈ গ'ল এখেত চতুৰ মানুহ পালেনে বুজি সেই কথাষাৰকে ক'লেগৈ এতিয়া আমাৰ শেষত নৱম শাৰীত কি কৈছেগৈ নিগম কল্প তৰুৰ গলিতম ফলম সুখ মুখাদ অমৃতা দেৱচেনম আগম নিগম কল্প সৰুদয় মাৰ্গ ইতিহাস মীমাংসা ন্যায় নিৰুক্ত ছন্দ জ্যোতিষ পুৰাণ এই 14খন শাস্ত্ৰৰ সাৰ হ'ল নিগম আৰু নিগমৰ সাৰ হ'ল এই ভাগৱত দেই এই ভাগৱতৰ কথা যেতিয়া সুকে পৰীক্ষিত কৈ আছে তেতিয়া এটা বেলেগ দৃশ্য কিন্তু বহুত দিন আগতে পদ্মকল্পত যেতিয়া পৰম ব্ৰহ্মই ব্ৰহ্মাক কৈছিল বেলেগে শুনা নাই ব্ৰহ্মাই যেতিয়া নাৰদক কৈছে তেতিয়া বেলেগে শুনা নাই নাৰদে যেতিয়া ব্যাসক বদৰিকাশ্ৰম হৈছে বেলেগে শুনা নাই ব্যাসে 14 বছৰ হোৱা শুকক যেতিয়া শৰণ দিছিল দীক্ষা দিছিল বেলেগে শুনা নাই 14 বছৰ বা 16 বছৰলৈকে 2 বছৰ কাল জনকৰ ৰাজ্য থাকিল এই জনকেনো কি পঢ়ালে এলজেব্ৰাই পঢ়ালে নে কোঅৰ্ডিনেট জ্যামিতি পঢ়ালে নে ভূগোলে পঢ়ালে বুৰঞ্জী পঢ়ালে কোনো গম নাপায় 2 বছৰ কিন্তু আছে দেই আৰু সেই 2 বছৰত কিন্তু দুটা বস্তু সুখদেৱে শিকিলে কি শিকিলে জানে পানী নোহোৱাকৈ কেনেকৈ গা ধুব পাৰি ফুল তুলসী দুবৰি নোহোৱাকৈ কেনেকৈ তৰ্পণ কৰিব পাৰি আমাৰ কৰ্মকাণ্ড ব্যৱস্থাত যে ফুল তুলসী দুবৰি এইখিনি লাগিবই এই বছৰিকা শৰৎ পাতে যে বছৰিকা শ্ৰাদ্ধত তাৰমানে ফুল তুলসী দুবৰি নহ'লে এই 21 পুৰুষক পিণ্ড দিব নোৱাৰে কিন্তু ইমান চতুৰ জনক ৰজা যে ফুল তুলসী দুবৰি একো নোহোৱাকৈ কেনেকৈ 21 পুৰুষ মানে এখেতৰ দেউতাকৰ ফালৰ পৰা 7 পুৰুষ কি 7 পুৰুষ ককা আইতা আজু ককা আজু আইতা পিতামহ পিতামহী প্ৰপিতামহ প্ৰপতামহী মাতামহ মাতামহী প্ৰমাতামহ প্ৰমাতা গৈ থাকিব 7 পুৰুষ দেউতাকৰ মোমায়েকৰ ফালৰ পৰা 7 পুৰুষ আৰু তেখেতৰ মাকৰ ফালৰ পৰা 7 পুৰুষ এই 7 3 গুণ 21 পুৰুষক ফুল তুলসী দুবৰি খুদ চাউল একো নোহোৱাকৈ তৰ্পণ কৰিব পাৰি আৰু তাতকৈ ডাঙৰ কামটো শিকিলে যে এটোপাল পানী নোহোৱাকৈ গা ধুব পাৰি তাকো ভিতৰখনো ধুব পাৰি বাহিৰে ভিতৰে এই ধুনীয়া দুটা কাম সুখদেৱে 2 বছৰ 7 দিনৰ কাৰোবাৰ শিকিলে জনক ৰজাৰ পৰা শিকিলে আৰু সেই মন্ত্ৰটোৱে হ'ল আমাৰ পূজা কৰোঁতেই হওক ভকতেই হওক আমাৰ প্ৰথম গোৱা মন্ত্ৰ যিটো মন্ত্ৰৰে এটোপাল পানী নোহোৱাকৈ আপুনি গাটো শৰীৰৰ বাহিৰে ভিতৰে চাফা কৰিব পাৰিব ওম অপবিত্ৰ বা পবিত্ৰবাণী সৰ্বাৱস্থাগত বিবাহা যস্মৰত পুণ্ডৰীকাক্ষং স বৈজ্য আভ্যন্তৰা সুচিহি পুৰোহিতে এই মন্ত্ৰটোৰ আকৌ কি কৰেগৈ এটি পাত্ৰত পানী থৈ ফুল তুলসী দুবৰি দি কেইটামান দুবৰি বনালে শ্ৰাদ্ধকৰ্তাৰ গাত পানী ছটিয়াই পেলাই কয় যে যি অৱস্থাতেই নাথাকিও পবিত্ৰই হওক অপবিত্ৰই হওক অৰ্থাৎ কমল পত্ৰাক্ষ পদুমৰ পাহিৰ দৰে যাৰ আয়তনয়ন তেওঁৰ নাম লোৱাৰ লগে লগে বাহিৰে ভিতৰে শুদ্ধ হৈছে মাধৱদেৱে অনুবাদ কৰিছে অপবিত্ৰ হৈ আছে যদি পবিত্ৰ হৈ বা আশা সমস্ত অৱস্থা আশা পায় নহয় জানো সেইষাৰে ঘোষে অৰ্থাৎ এটোপাল পানী নোহোৱাকৈও কেনেকৈ গা ধুব পাৰি হয়নে বাৰু পানীহে নাই কি বস্তুৱে গাটো ধোৱালে সেই কথা শিকিলে যি দ্ৰব্যৰে এটোপাল পানী নোহোৱাকৈ গা ধুব পাৰি তাকো বাহিৰে ভিতৰে গাটো শুদ্ধ কৰে সেয়া বেলেগ একো নহয় তাৰ আন নাম হ'ল মনমল প্ৰক্ষালক মনৰ মলি চাফা কৰিব পৰা চাবোন টুকুৰ আৰু সেয়া বেলেগ একো নহয় ঈশ্বৰৰ নামেই হ'ল সেই আকাৰবিহীন জল আকৃতিবিহীন জল ৰং নাইকিয়া জল সেই শব্দ ব্ৰহ্ম যিয়ে আপোনাৰ শৰীৰটো বাহিৰে ভিতৰে পবিত্ৰ কৰি দিব পাৰে ধুনীয়া কথা নিশিকিলেনে এতিয়া 16 বছৰ হোৱা সুখদেৱে মূৰত গছৰ বাকলিত লিখা আঢ়ৈ মুনুজনৰ ভাগৱতখন আনি নদী পাৰ হৈ পিতৃ ব্যাসৰ মূৰত তুলি দিলে নাৰদ আৰু পৰীক্ষিতে সুখদেৱক আদৰি আনিছে আৰু সুখদেৱক পৰীক্ষিতে প্ৰশ্ন সুধিছে মৃয়মানৰ লোকে কাহাক ভজিবে কাহাক জপিবে কাহাক স্মৰিবে মানে মোৰ নিচিনা মৃত্যু পথৰ যাত্ৰীয়ে কাক স্মৰণ কৰিব কাক ভজন কৰিব কাক ধ্যান কৰিব কাৰ ওচৰত শৰণাপন্ন হ'ব সুখদেৱে যি বাক্যৰে পৰীক্ষিতৰ মনৰ সংশয় ছেদন কৰিলে সেই বাক্য কৈ থকা সময়ত হালোৱা সজোৱা ৰনোৱা বনোৱা কমাৰ কহাৰ সোণাৰী চব উপস্থিত আছিল তাৰমানে কমন পিপল সাধাৰণ মানুহ উপস্থিত আছিল সেইকাৰণে বাক্যটোত কি ক'লেগৈ চুক মুখাদ অমৃত দ্ৰৱসংগতম এখেতে যদি গালেহেঁতেন কি বুলি ক'লে শুকমুখে ভূমিত ভৈলা বিদিত তাৰমানে সুখদেৱৰ মুখেলৈ ওলোৱা অমৃতখিনি যেন
মাটিত পৰিব নহয়নে বাৰু হয়নে সাধাৰণ মানুহে পালে আৰু শেষত আমাক কৈছে পিবতা ভাগৱতম ৰসম আলয়ম মুহুৰহু ৰসিকা ভুবি ভাবুকা অৰ্থাৎ ভাগৱতৰ ৰস পান কৰিবলৈকে কৈছে ৰসম আলয়ম তাৰমানে মৌ বাঁহখন যেনেকুৱা সেনেকৈ ৰসৰ ঘৰখন হ'ল আমাৰ আগতে এই বুটিকুৰতে হওক হেৰামতে হওক বেৰভঙাতে হওক গোৱালদাৰীত হওক বাটমাৰিতে হওক সেই ঘাৰমৰাতে হওক হয়নে হাবুঙতেই হওক মাছখোৱাতেই হওক হয়নে কি কৰিবগৈ বা টেকজুৰিতেই হওক দৰা যেতিয়া আহে বাট ভেটি পেলাই সোধে গাই হ'ল গৰ্ভিণী দুধ মিঠা 16 গোপিনী এখন পিঠা ধেমালি কৰে আৰু জোৱাই যেতিয়া গাইজনী বখনীয়া হয় গাখীৰখিনি মিঠা হয় পোৱালীয়ে মাকক খুন্দিয়ে খাই সেইকাৰণে পোৱালীকে মাকে খোজটো মাৰি দিয়ে তাতকৈও মিঠা বোলে এখন খলা চাপৰি পিঠা আছে সহস্ৰমুখী পিঠা 16 গোপিনীয়ে বনায় মৌ বাঁহখনত 16জনী এই কৰ্মী মৌ নাথাকে জানো ফল ফুল নৈ নিজৰ সৰিয়হ হয়নে মৰিচাকা হয়নে কোনটো মৌমাখিয়ে গৈ পেলাই বৰদলনি পাইছেগৈ কোনটো গৈ পেলাই মিংমাং পাইছেগৈ কোনটো গৈ পেলাই বুটিকু পাইছেগৈ কোনটো গৈ পেলাই হৈ বালিজান চাউল ধোৱা পাইছেগৈ পদ্মেশ্বৰ শইকীয়াৰ ঘৰৰ পিছফালৰ সৰিয়হতলীৰ পৰা আনিছেগৈ আপুনি গম পাব নেকি হয় নাই গতিকে সেনেকৈ কয় বিভিন্ন ঠাইৰ পৰা আনি পেলাই তাতে সেই মৌ বাঁহখন নবনাই জানো কিহত আনে বুলি ভাবে একেটা এদিন জুপি চাই আছে সৰিয়হখিনি হালধীয়া হৈ আছেগৈ বোলে এদিন ছাত্ৰই সুধিলে অ' ছাৰ এই মৌমাখিবিলাকে যে মৌটো আনে কেনেকৈ আনে এইটো ছাৰে ক'ব পৰা নাই এই কালি ক'ম গতিকে এখেতে কি কৰিছে নিজৰ সৰিয়হতলীত গৈছে এই বুটিকুৰা বেৰভঙাত তাৰমানে 4 বিঘামান পাম খেতি আছে দেই কেতিয়াবা জহা চাউল কৰে কেতিয়াবা মানে ককোৱা বাওঁ কৰে সেইবেলি তাৰমানে তেওঁ সৰিয়হ কৰিছিলে তাত গৈ পেলাই কি দেখিলে তেওঁ মৌমাখিবিলাকে এই সৰিয়হৰ পৰা ৰেণুটো গ্ৰহণ কৰি পেলাই সন্মুখৰ হাত দুখনেৰে পিছৰ ভৰি দুখনৰ আঁঠুৰ তলত সানি লৈছে মৌজনীয়ে কেনেকৈ আনে চাওক মুখখনেদি চুপে তাৰপৰা আকৌ হাত দুখনত লয় পিছৰ ভৰি দুখনৰ আঁঠুৰ তলত সানি লয় আৰু পিছৰ ভৰি দুখন তাৰমানে ফুলি যায় কেনে তাৰমানে সানি লৈছে ৰেণুখিনিয়ে সানি লৈছে সানি এনেকৈ মাজে ডুব দিয়ে ফুলটোৰ ওপৰত কেলৈ ডুব দিয়ে গম যায় মই ওজনটো দাঙিব পাৰিম নে আৰু মৌমাখিটোৰ সমান ওজনৰ মৌ দাঙি আনি বাঁহখনত দিয়ে আৰু বাঁহটোত এনেকুৱা এটা ৰাসায়নিক প্ৰক্ৰিয়া হয় যাৰ জৰিয়তে সেই নিজৰাৰ পানী হ'ব পাৰে সেই কলডিলৰ কলফুলৰ পৰা হ'ব পাৰে সেই ফুলৰ শিলিখাৰ ৰেণু হ'ব পাৰে সেয়া মানে সৰিয়হৰ ফুলৰ ৰেণু হ'ব পাৰে সি নিজে তাত গৈ পেলাই মৌলৈকে কনভাৰ্ট হয় ঠিক তেনেকৈ আগম নিগম কল্প সৰোদয় মাৰ্গ ইডিয়াৰ মীমাংসা ঋ খাম যজু অথৰ্ব ঐতিহ্য তৈতৰে ইশবাস্য কেনুপনিষদ কঠোপনিষদ চান্দোক্য বৃহত্তাৰণ্য জ্যোতিষ ছন্দ ব্যাকৰণ হয়নে ন্যায় নিৰুক্ত লগতে ঋগ্বেদ পাতিছে শুক্ল যজুৰ্বেদ পাতিছে হয়নে পুৰাণ ভাগৱত ৰামায়ণ এই গোটেই গালৰ পৰা ৰস আনি এই ভাগৱতখন মৌচাকখন বনাইছে হয়নে গতিকে হয় কৃষ্ণ পাব নিশ্চয় কি বুজিলে বাৰু তাৰমানে ইমান চতুৰ এই বাপেকৰ খালি মই মাইক্ৰফোনত বেয়া হয় বুলি পেলাই কোৱা নাছিলোঁ ইহঁতে তাৰমানে যিকোনো বিষ্ঠাটো কৰিব পাৰে হাতীয়ে বিষ্ঠা ত্যাগ কৰি গৈছে তাতো গৈছেগৈ দেই কিন্তু সেইখিনি ক'ত লগাব এই যে বিষ্ঠা আনিলে সেইখিনি আনি পেলাই ক'ত লগাব বাঁহখন বনাব এই যে বাঁহখনৰ স্কুৱেৰ হৈ পেলাই বনায় সিহঁতে জ্যামিতি পঢ়িছে নেকি বাৰু আমাৰ ডেকা ল'ৰাবিলাকৰ মূৰৰ চুলিখিনি চাবচোন মূৰৰ পেখন ধৰি থাকে কিন্তু কাউৰীটো চিলনীজনী শালিকীজনী জানো আৰ্চি আছে নে সিহঁতৰ ফণি আছে কিন্তু এডাল পাখিটো উভতি থকা নাই হয়নে বাৰু মোক গৰু ছাগলী কুকুৰ মেকুৰী নালাগে বাঘ সিংহকেইটা দেখিলেও হিংসা লাগে টুথপেষ্টটো নাই কলগেটো নাই ব্ৰাছো নাই কিন্তু দাঁতকেইটা নাচাগিলে হয়নে গতিকে বনৰ জীৱ জন্তুক চাক কিমান ডিচিপ্লিন আৰু আমি কিমান ডিচিপ্লিন পালে বুজি গতিকে ইমান সুন্দৰকৈ তেওঁলোকে গ্ৰহণ কৰে সেইকাৰণে আমাক কৈছেগৈ যিজন চতুৰ ব্যক্তিয়ে ইয়াৰ ৰস পান কৰিবলৈ সক্ষম হ'ল তেওঁক আৰু বাকী মায়াৰ ৰসৰ দৰকাৰ নাই